লক্ষ্য শান্তি, উদ্দেশ্য মহান, মানৱতাই মূল মন্ত্ৰ, সেয়াই ইছলাম। এজন যুৱকে এগৰাকী মহিলাক ৰক্তদান কৰিলে। কাহিনী বিশ্বনাথ চাৰিআলিৰ। শুনিবলৈ তেনেই সাধাৰণ কথা, কিন্তু সাম্প্ৰতিক সময়ত সেয়াও যেন অসাধাৰণ। বিশ্বনাথৰ এইগৰাকী ৰেৱতী বৰা আক্ৰান্ত জটিল ৰোগত। যোৱা এসপ্তাহ ধৰি বি নেগেটিভ ব্লাড বিচাৰি হাহাকাৰ কৰি আছিল এওঁৰ পুত্ৰই। ফেচবুকত খুচৰি এটা বেচৰকাৰী সংস্থাৰে যোগাযোগ কৰিছিল এওঁ। তাৰে এজন সদস্যই মহিলাগৰাকীৰ পুত্ৰক দিছিল এইজন যুৱকৰ ফোন নম্বৰ। এটা সময়ত ঢেকীয়াজুলিৰ এই যুৱকজনে এইগৰাকী মহিলাৰ বাবে কৰিলে ৰক্তদান। ৰক্তদান কৰা যুৱকজনৰ নাম মুন্না আনচাৰী। চলি আছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ তথা বৰকতৰ মাহ ৰমজান। মাহটোৰ আটাইকেইটা ৰোজা ৰাখিছিল মুন্নাই। কিন্তু এইগৰাকী মহিলাক ৰক্তদান কৰিব লাগিব বুলি গম পোৱাৰ পাছত সেইদিনা মুন্নাই ৰোজা নাৰাখিলে, আহিল মহিলাগৰাকীক তেজ দিবলৈ। সাম্প্ৰদায়িকতাই শিপাইছে, কেতিয়াবা সংঘটিত হৈছে সকলোকে উদ্বিগ্ন কৰা ঘটনা। তাৰ মাজতে মুন্না হুছেইনৰ এই মহানুভৱতাত আৱেগিক ৰোগীয়া বৃদ্ধাৰ পুত্ৰ অনিল বৰা। তেখেত এগৰাকী ইছলাম ধৰ্মীয় যুৱক। মই সঁচাকৈ আচৰিত হৈছোঁ। তেজৰ সম্পৰ্ক নাই যদিও আজি মোৰ কাৰণে তেখেতে যি মহান চিন্তা কৰি তেজ দিছে মোৰ মাৰ কাৰণে, আজিৰ পৰা আমাৰ তেজৰ সম্পৰ্ক হৈছে বুলি মই আপোনাৰ খবৰ জৰিয়তে মই জনাব বিচাৰিছোঁ। ৰোজাৰ সোৱাব যেন মানৱতাৰ নিদৰ্শন দেখুৱাই আয়ত্ব কৰি ল'লে মুন্না আনচাৰীয়ে। মুন্নাই আকৌ এবাৰ প্ৰমাণ কৰি দিলে, মানৱীয় প্ৰমূল্যবোধে নকৰে ধৰ্ম বিচাৰ, সম্প্ৰীতিয়ে নকৰে আল্লাহ ভগৱান ভাগ। মানৱতাতকৈ আৰু কোনো ডাঙৰ ধৰ্ম নাই। শংকৰ আজনৰ দেশত সকলো এক, ঐক্যৰে আশা, বিভেদ নাই। বিশ্বনাথৰ পৰা জগতাৰ সিং, প্ৰাগ নিউজ।